গুড মৰ্নিং সকলোকে। আজি ৰাতিপুৱাই সোনকালে উঠিলোঁ যিহেতু আজিৰ পৰা আমাৰ ঋষিহঁতৰ প্ৰথম স্কুল খুলিব। ঋষি জীৱনৰ যিহেতু শিক্ষা জীৱনৰ প্ৰথমটো আজি খোজ, সেইকাৰণে উঠি কৰি লৈ এয়া মই গা পা ধুই কৰি আজৰি হ'লোঁ। আৰু এইফালে এয়া ঋষি পৰি ৰক্তিম চব শুইয়ে আছে। মই এতিয়া যাওঁ ধুনীয়াকৈ ভাত পানী যোগাৰ কৰি লওঁগৈ। এয়া মই এইপিনে কুকাৰত ভাত পাতি দিলোঁ আৰু এইপিনে মাছ ফ্ৰাই কৰিবৰ কাৰণে তেল বহাই লৈছোঁ। তেলখিনি গৰম হৈ গৈছে, ধোঁৱা ওলাই গৈছে। এতিয়া মই ইয়াতে মাছ কেইপিচ দি দিছোঁ। যিহেতু ঋষি প্ৰথম স্কুল, গতিকে তাকতো থৈ পেলাই আহিব নোৱাৰি, তাৰ লগতে স্কুলতে থাকিব লাগিব। সেইকাৰণে ভাবিছোঁ কাম বনখিনি কৰি ধুনীয়াকৈ আজৰি হৈ যাওঁ। এইফালে মোৰ এয়া মাছ ফ্ৰাই কৰি হৈছে আৰু তৰকাৰী বনাবৰ কাৰণে এইপিনে বিলাহী আৰু পিঁয়াজ ধুনীয়াকৈ কাটি লৈছোঁ। আৰু এইফালে চাওকচোন, এয়া আমাৰ ঋষি উঠিলে। তাক তেতিয়াই ক'লোঁ যে ব'লা স্কুল যাম, উঠা। সি ধুনীয়াকৈ উঠি ল'লে। এইপিনে পৰিও উঠিছে আৰু আমাৰ ৰক্তিম শুইয়ে আছে। এইফালে মোৰ মাছৰ তৰকাৰী উতলি আছে। টিফিনৰ কাৰণে বনাইছোঁ এয়া ব্ৰেড টোষ্ট। ব্ৰেডৰ মাজত আলু সোমোৱাই ধুনীয়াকৈ টোষ্ট কৰি দিছোঁ। চকু পাই দিছা ক'লে তাৰপৰা 4 পিচ দিছোঁ, তাৰপিছতে ৰিচিপটো 2 পিচ দি দিছোঁ। একো নহয়, খোৱা। তই স্কুলত নাখালে মোক দি দিবি, মই আহিমে নহয়। খালে খাবা, নাখালে লৈ আহিবা। খালে খাবা, নাখালে মোক দি দিবি। আৰু ঋষিক এতিয়া ধুনীয়াকৈ হাত মুখখন ধুৱাই লৈ এয়া কাপোৰ পিন্ধাবলৈ লৈছোঁ। কাপোৰ কানি পিন্ধাই কৰি লওঁ। পিনে বাপেক শুইয়ে আছে আৰু পৰিয়ে নিজে নিজে ওলায়, গতিকে তাইক উলিওৱা কৰা টেনশ্যন নাই। তাই ধুনীয়াকৈ ওলাই কৰি ল'লে। আৰু আমাৰ ঋষিক ইউনিফৰ্মৰ সৈতে কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব দেই। পেটত দুপাইছা নেকি ঋষি? নালাগে, এনেকৈ পিন্ধা। আমি স্কুল আহি পাই গ'লোহি। যিহেতু আজি ইহঁতৰ নাৰ্চাৰীখিনি প্ৰথম স্কুল, সেইকাৰণে সিহঁতক ধুনীয়াকৈ ৱেলকাম জনাই পেলাই ক্লাছৰ ভিতৰলৈ সোমোৱাই লৈ যাব। বাকীখিনিক ধুনীয়াকৈ স্কুলৰ ভিতৰত সোমাব দিলে। এয়া ওপৰৰ পৰা চবেই চাই আছে, পৰিয়ে হাইও দি আছে। তাৰপিছত নিউ এডমিশ্যনখিনি ইয়াতে এনেকৈ ধুনীয়াকৈ ৰখাই থৈছে আৰু সিহঁতক এনেকৈ বেণ্ড পাৰ্টি বজাই পেৰেড কৰি ধুনীয়াকৈ ৱেলকাম কৰি লৈ যাব। এয়া সিহঁতৰ কাৰণে ধুনীয়াকৈ ৱেলকাম কৰি আছে আৰু। এয়া সিহঁতক ধুনীয়াকৈ ৱেলকাম কৰি ক্লাছত সোমোৱালে। আৰু এয়া দেখিছে আজি যে প্ৰথম স্কুল, সেইকাৰণে গোটেইখিনি গাৰ্জেন ধুনীয়াকৈ ৰুমৰ ভিতৰলৈ আহিছে আৰু সিহঁতক আমি ধুনীয়াকৈ ৰুমত বহালোঁ। এয়াৰ ফাদাৰ আহিছে। ফাদাৰে চবকে গুড মৰ্ণিং কৈ ৱেলকাম জনাইছে। এটা এটাকৈ গোটেই ল'ৰা ছোৱালীখিনিৰ ওচৰলৈ ফাদাৰ আহিছে আৰু এয়া ধুনীয়াকৈ সিহঁতক চেক হেণ্ড কৰিছে। এইফালে এয়া ঋষিৰ ফ্ৰেণ্ড, ধুনীয়াকৈ ফাদাৰে ৱেলকাম জনাইছে। আৰু এইটো আমাৰ ঋষি, সিও ধুনীয়াকৈ চেক কৰিছে, হেণ্ড চেক কৰিছে। প্ৰথমতেতো ক্লাছত ধুনীয়াকৈ সোমাই গ'ল। ঘৰৰ পৰা আহোঁতে তাৰপিছত ক্লাছত সোমাওঁতেও সি ধুনীয়াকৈ সোমালে। তাৰপিছত যেতিয়া গম পাইছে মই যামগৈ বুলি, দেখিছেনে কেনেকৈ বাগৰি বাগৰি কান্দিছে। চিষ্টাৰেও তাক ৰাখিব পৰা নাই, ইমান কান্দিছে। কিন্তু উপায় নাই, পঢ়া শুনাটো কৰিবই লাগিব। মই ধুনীয়াকৈ দৰ্জা বাহিৰৰ পৰা ৰৈ পেলাই চাই আছোঁ। আৰু যিহেতু আজি প্ৰথম দিন, সেইকাৰণে গাৰ্জেনখিনিক ভিতৰতে থাকিবলৈ দিছে। এয়া দেখিছেনে ষ্টুডেণ্টবোৰ বাহিৰলৈ ওলাই ওলাই আহিছে। আৰু তাৰপিছত আমাৰ ঋষি মনটো অলপ ভাল হ'ল। এয়া বেলুন চেলুন লৈ খেলিলে। মই আছোঁ নে বাহিৰত, সি কিন্তু চাই আছে। যিহেতু সি গোটেই দিনটো ঘৰত মোৰ লগতে লাগি থাকে, সেইকাৰণে সি বেলেগৰ লগত এডজাষ্ট হ'বলৈ অলপ টাইম লাগে।
বাৰু যিয়ে নহওক আজি প্ৰথম দিনটো তেনেকৈ কানি কুটি হ'লেও সি ক্লাছত থাকিলে যিহেতু ওলাই আহিবলৈ নিদিয়ে সেইফালে এয়া পৰি আহিছে যে বাইকৰ লগত ধুনীয়াকৈ সেয়া কথা পাতি আছে মাজে মাজে অকণমান কান্দেও আকৌ ভালো হয় এয়া ক্লাছৰ পৰা ওলাই আহোঁতে তাৰ মনটো বেয়া তাৰপিছত এয়া ধুনীয়াকৈ বেলুন চেলুন লৈ মনটো বাৰু অলপ ভাল হৈছে এতিয়া স্কুল ছুটি হ'ল প্ৰথম দিন যিহেতু 10টা বজাতে ছুটি দিলে স্কুলৰ পৰা ধুনীয়াকৈ বেলুন চেলুন লৈ আহিছে এতিয়া বাৰু মনটো ভালেই ভিডিঅ'টো বনাই থোৱা বহুত দিনেই হ'ল কিন্তু দিবলৈ সুবিধাহে পোৱা নাছিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা কৰিব আৰু ঋষিক আশীৰ্বাদ কৰিব বাই